এনেকুৱা কেণ্ডিডেট আজিলৈকে দেখা নাই বিজেপিৰ আজিলৈকে দেখা নাই সামগ্ৰী সমষ্টিত উঠি আহি ইয়াৰ পৰা যে জিকি যাব মই আজিলৈকে দেখা নাই এবার পরিবর্তন 100% হব 21,000 ভোটত হারিব রকিবুল হুসেন আৰু আমাৰ ৰকিবুল হুছেইনৰ দুৰ্গ এইটো আমাৰ এইটো ইয়াত কোনো বিজেপিৰ পৰা কোনো প্ৰাৰ্থী আহিলেও ইয়াত জিকিব যে নোৱাৰে এইটো খাটাং আৰু 100% নিশ্চিত ৰজাও কেতিয়াবা প্ৰজাৰ তলত থাকিবলগীয়া হয় গতিকে এইবাৰ এই দুৰ্গটো যে খহি পৰিব সেইটো কিন্তু নিশ্চিত হৈ গৈছে যে যিকোনো চেন্ট্ৰেল মন্ত্ৰী সামগ্ৰী সমষ্টিত আহক ৰকিবুল হুছেইন ডাঙৰীয়াক পৰাস্ত কৰা ইমান সহজ নহয় মই চেলেঞ্জ কৰি কৈছোঁ তেওঁক নোৱাৰিব এইবাৰ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে যেনেকৈ নহওক 100+ কৈছে 100+ হ'ব এইটো খাটাং বিজেপিৰ দিনত কিমানটা শিক্ষিত যুৱক যুৱতীৰ চাকৰি পাইছে 2021ত মিত্ৰজোঁটৰ চৰকাৰ যে হ'ব এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ আছে গতিকে পৰিৱৰ্তন অসমৰ নহয় এইবাৰ পৰিৱৰ্তন আমি চামগুৰিৰ বিচাৰিছোঁ নমস্কাৰ মই দীক্ষিত শৰ্মা নিৰ্বাচন সমাগত নিৰ্বাচনৰ কুচকাৱাজ ৰাজ্যত আৰম্ভ হৈ গৈছে কোনে মাৰিব শেষ হাঁহি 21ত কোনে দখল কৰিব দিছপুৰ বিজেপি পুনৰ আহিব নে কংগ্ৰেছৰ মিত্ৰজোঁটে বিজেপিক উফৰাই দখল কৰিব দিছপুৰ তাৰ প্ৰশ্ন সমগ্ৰ ৰাজ্যত এতিয়া আৰম্ভ হৈ গৈছে সমষ্টিভিত্তিক হিচাপে আমি কিছু কথা পাতিবলৈ আৰম্ভ কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সকলোৰে চৰ্চাৰ কেন্দ্ৰত থকা সামগুৰি সমষ্টিত হয় প্ৰত্যেকটো নিৰ্বাচনতেই সামগুৰি যি নিৰ্বাচন আছে বা সামগুৰিৰ যি নিৰ্বাচনৰ যি কথা বতৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু শিলচৰৰ পৰা আৰম্ভ কৰি তেজপুৰলৈকে সকলো জেগাতে চৰ্চা চলে সামগুৰিক লৈ আৰু সেই সামগুৰি সমষ্টিত মই এবাৰ আছোঁ এই মুহূৰ্তত মই উপস্থিত আছোঁ সামগুৰিৰ ৰাইজৰ মত জানিব বিচাৰিম 21ত কোনে শেষ হাঁহি মাৰিব সামগুৰিত কি হ'ব ৰকিবুল হুছেইন আকৌ আহিব নে এবাৰ ৰকিবুল হুছেইনৰ যি দুৰ্গ আছে সেই দুৰ্গ খহিব এই বিষয়ে কথা পাতিবলৈ আপোনালোকক মই প্ৰথমে দেখুৱাই লৈছোঁ সামগুৰিৰ বহু লোক বৰ্তমান আমাৰ লগত উপস্থিত হৈছেহি সামগুৰি সমষ্টিৰ আৰু তেওঁলোকৰ মতামত এই মুহূৰ্তত মই জানিবলৈ চেষ্টা কৰিম যে কি হ'ব এবাৰ সামগুৰিত মোৰ লগত বিজেপিৰ মানুহো আছে আৰু আমাৰ লগত কংগ্ৰেছৰ মানুহো আছে কংগ্ৰেছ যি ৰকিবুল হুছেইনৰ দুৰ্গ সেই সামগুৰিত বৰ্তমান আছোঁ আৰু প্ৰথম মই কংগ্ৰেছৰ পৰা আৰম্ভ কৰিছোঁ বিজেপিয়ে এইবাৰ আৰম্ভ কৰিছে সম্পূৰ্ণ প্ৰচাৰ আৰম্ভ কৰি দিছে সামগুৰিত মোৰ কি হ'ব আপুনি কংগ্ৰেছৰ প্ৰতিনিধি কি ক'ব পোনপ্ৰথমতে টাইমেডক ধন্যবাদ জনাইছোঁ এইবাৰ 2021ৰ ইলেকশ্যনত দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ ৰৈছে যে অসমত পৰিৱৰ্তন হ'ব কংগ্ৰেছৰ চৰকাৰ হ'ব মিত্ৰজোঁটৰ চৰকাৰ হ'ব কাৰণ এই 5টা বছৰত অকল বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি আমাৰ ৰাইজৰ কোনো উন্নতি কৰিব পৰা নাই সেইকাৰণে অলৰেডি ৰাইজে সিদ্ধান্ত লৈছে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে 2021ত মিত্ৰজোঁটৰ চৰকাৰ যে হ'ব এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ আছে এই মুহূৰ্তত বিজেপিৰ প্ৰতিনিধি আছে কি ক'ব আপোনালোকে নিশ্চয় ধন্যবাদ জনাইছোঁ টাইমেডৰ ফালৰ পৰা আপোনালোকে আহিছে বিশেষকৈ চামগুৰি সমষ্টি বিগত 20টা বছৰ ধৰি কংগ্ৰেছৰ প্ৰতিনিধি আছে আমাৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰিত প্ৰতিনিধিত্ব কৰি আছে বিশেষকৈ দেখা গৈছে চামগুৰি সমষ্টিৰ আমি সংখ্যালঘিষ্ঠ যিসকল মানুহ আছোঁ বহু ক্ষেত্ৰত পিছ পৰি আছে গতিকে পৰিৱৰ্তন অসমৰ নহয় এইবাৰ পৰিৱৰ্তন আমি চামগুৰিৰ বিচাৰিছোঁ আৰু চামগুৰিৰ পৰিৱৰ্তন এইবাৰ নিশ্চিত আজিৰ যি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় চামগুৰিত উপস্থিত হৈ আমাক সবকা সাথ সবকা বিকাশ সংখ্যাগুৰু সংখ্যালঘু সকলোৱে মিলি এইবাৰ অসমত বিজেপিৰ 100+ লগতে চামগুৰিও আমাৰ এইবাৰ বিজেপিৰ দখলত আহিব বুলি আমি আশাবাদী আপুনি কিয় ভাবিছে যে এবাৰ চামগুৰিত পৰিৱৰ্তন হ'ব কি কাৰণ নিশ্চয় চামগুৰি সমষ্টিত আমাৰ সংখ্যালঘু জনগণ বিশেষকৈ চৰ অঞ্চল চাপৰি অঞ্চল আজি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ আগতে তেখেতৰ পিতৃয়েও এই সমষ্টিতে ৰাজত্ব কৰি গৈছিলে গতিকে এই সংখ্যালঘু মানুহখিনিৰ যি দুখ দুৰৱস্থা তেখেতে সদায় আওকাণ কৰি আহিছে সংখ্যালঘুক লৈ পেলাই ৰাজনীতি কৰি আহিছে সংখ্যালঘুক ভোটাৰৰ ভোট লৈছে কিন্তু সেই পৰ্যায়ে সংখ্যালঘু মানুহৰ কোনো কাম কৰা নাই
গতিকে আমি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কোনে ক'ব আপোনালোকৰ? এওঁলোকে কৈ আছে যে চামগুৰিত ৰকিবুল হুছেইনে যি কথা কৈ আছে কাম কৰা নাই, বহু বছৰ ধৰি তেওঁলোকে আছে। কি মই হালপৰা পঞ্চায়তৰ পৰা কৈছোঁ, প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আজি চাওক, চামগুৰি সমষ্টিত 4 টাইম ৰকিবুল হুছেইন চাহাব বিধায়ক তথা 3বাৰ মন্ত্ৰী আছিল। দেখা গৈছে যে চামগুৰি সমষ্টিৰ মাত্ৰ হালপৰা পঞ্চায়তৰ কথা মই ক'ব বিচাৰিছোঁ যে হালপৰা পঞ্চায়তত যি কিছুমান শিক্ষিত যুৱক যুৱতীক কৰ্ম সংস্থাপন ৰকিবুল হুছেইনে দিব পাৰিছে, মই ভাবোঁ যে বিজেপি চৰকাৰ ইয়াত আহিলেও সেইখিনি দিব নোৱাৰিব। তাৰ এটা এক্সাম্পল মই দিছোঁ। যিসকল বন্ধু ইয়াত উপস্থিত আছে বিজেপিৰ, তেওঁলোকে এটা কথা পৰিষ্কাৰ বুজি পাইছে যে আজিলৈকে তেওঁলোকে মেহনত কৰা, তেওঁলোকে আজিলৈকে শিক্ষিত যুৱকসকলে কোনো চৰকাৰৰ পৰা কোনো চাকৰিৰ সুবিধা পোৱা নাই। গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইনৰ যিটো ভেটি, এই ভেটি বিজেপিয়ে কোনো দিন খহানি কৰিব নোৱাৰিব। এই ভেটি মজবুত আৰু এই ভেটি স্থায়ী হৈ থাকিব। গোটেই অসমৰ কথা মই ক'ব বিচৰা নাই, মই মাত্ৰ চামগুৰি সমষ্টিৰ কথা ক'ব বিচাৰিছোঁ যে যিকোনো মন্ত্ৰীয়ে, চেণ্ট্ৰেল মন্ত্ৰী চামগুৰি সমষ্টিত আহক, ৰকিবুল হুছেইন ডাঙৰীয়াক পৰাস্ত কৰা ইমান সহজ নহয়। মই চেলেঞ্জ কৰি কৈছোঁ, তেওঁক নোৱাৰিব। কোনোবা সাধাৰণ মানুহ আছে নেকি? মই বিজেপি কংগ্ৰেছৰ পৰা বিচৰা নাই, আপোনালোকৰ মই মত বিচাৰিছোঁ যে কি ক'ব? ধন্যবাদ টাইম এইটোলৈ। দেখা গৈছে যে আমাৰ চামগুৰিতে যিজন মন্ত্ৰী, প্ৰভাৱশালী মন্ত্ৰী আছিলে আগতে, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, এতিয়াও বৰ্তমানো MLA হৈ আছে। ইয়াতে মানে এটা কি মানে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে। তাৰ এটা পৰিয়াল আছে, তাৰ বাপেকৰ হেৰিৰ পৰা, সময়ৰ পৰা তাৰ এটা পৰিয়াল আছে। সেইকেইটা পৰিয়ালে হেৰি পায়। বাকীখিনি ধৰক যিখিনি ধৰক এটা নিবনুৱা আছে, যেনেকৈ মই 3বাৰকৈ বেটেলিয়নৰ ইণ্টাৰভিউ দিছোঁ, ধাত ভঙা ল'ৰাকেইটাই চাকৰি পাইছে, চাকৰি বহুত পাইছে। কিন্তু ধৰক AGP কৰা মানুহবিলাকে যে তাতে কংগ্ৰেছ AGP কৰা গাৰ্জেনৰ ল'ৰা ছোৱালীয়ে যেতিয়া কংগ্ৰেছ কৰিছে তেতিয়া মানি লোৱা নাই। মানে লিডাৰবিলাকে সিহঁতৰ এটা চেইন আছে, মানে ভোট কমিব, বহুত ভোট কমিব। মই কোৱা নাই যে ৰকিবুল হুছেইন হাৰিব, তথাপিও ধৰক যোৱাবাৰ 5,000 ভোট কমিছে, 55,000 ভোট পাইছে জিতু গোস্বামীয়ে। এইবাৰ ধৰি লওক পাছ কৰিলেও 1-2 হাজাৰ ভোটত বা 3 হাজাৰ ভোটত পাছ কৰিব পাৰে আৰু সেইটোৱে। ভোটৰ মাৰ্জিন কমিব। মই আপোনালোকৰ ভিতৰত হাত দাঙিব বিচাৰিছোঁ, কিমানে হাত দাঙিব যে ৰকিবুল হুছেইন পুনৰ জিকিব, আৰু কিমানে ক'ব যে এইবাৰ চামগুৰিত পৰিৱৰ্তন হ'ব? হাত দাঙক। নিশ্চিতভাৱে বিজেপি আৰু কংগ্ৰেছৰ লোকসকলে কৈছে। আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, কি ক'ব? কাম হৈছে নাই চামগুৰিত? চামগুৰিত বিগত দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত কাম হোৱা নাই বুলি আমি কোৱা নাই, নকওঁ। কিন্তু কথা হ'ল, আজি যিটো পৰিৱেশ চলি আছে চৰকাৰৰ, এতিয়াৰ চৰকাৰ, যি বিজেপি চৰকাৰে যিটো যেনেধৰণে উন্নয়নৰ মানে এটা অধিকাৰ, সবকা সাথ সবকা বিকাশ, এনেকুৱা হোৱা নাছিলে তেতিয়া বিগত দিনত। তেতিয়া তেওঁলোকৰ যিবিলাক পুৰণি কৰ্মী আছিলে, তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, তেওঁলোকৰ কংগ্ৰেছৰ দিনত আমি দেখা পাই আছোঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। কিন্তু বিজেপিৰ দিনত এই বস্তুটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নহয়। বিজেপিৰ দিনত সাম্প্ৰদায়িক আছিলে কংগ্ৰেছৰ দিনতে, কিন্তু এতিয়া বিজেপিৰ দিনত সাম্প্ৰদায়িক নহয়। এইবিলাক সাম্প্ৰদায়িকৰ টুপি পিন্ধাই আমাক ৰাজনীতি কৰি আছে আমাৰ সংখ্যালঘু এৰিয়াত। কিন্তু আমি সংখ্যালঘু মানুহখিনিক এনেকুৱা ধৰণে প্ৰস্তুত হ'ব লাগে। আমি পৰিৱৰ্তন বিচাৰিব লাগে। পৰিৱৰ্তন বিচাৰিলে আমাৰ উন্নয়নৰ পৰিৱৰ্তনো হ'ব। যেতিয়া এতিয়া বিজেপি গভৰ্ণমেণ্টে যেনেকৈ দেখুৱাই আছে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, আমি পৰিৱৰ্তনহে বিচাৰিছোঁ। তেওঁ অনাগত দিনত যে এজন মানুহে ৰাজত্ব চলাই লৈ যাব, আমি সেইটো নিবিচাৰোঁ। আমি প্ৰতিনিধি পৰিৱৰ্তন কৰিব লাগে, আমি চৰকাৰৰ লগত থাকিব লাগে। চৰকাৰে এতিয়া বিজেপি গভৰ্ণমেণ্টে যিবিলাক আঁচনি দি আছে, আঁচনিবিলাক চাওক, ইয়াত কোনো কংগ্ৰেছীকৰণ কৰা নাই, ইয়াত কোনো বিজেপিকৰণ কৰা নাই। সমভাগে সবকা সাথ সবকা বিকাশ হৈ আছে। এই কথাটো মানিব লাগিব। এই কথাটো মানি পেলাইহে আমি আগবাঢ়ি যাব লাগিব। কিন্তু মই ইয়াৰ পৰা আপোনালোকৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছোঁ। এই গোটেই কথাখিনি কৈ আছে যে, যিখিনি কৈ আছে, কোনে ক'ব আপোনালোকৰ ভিতৰত? কোনে? মই এখেতে প্ৰথমতে আমাৰ বিজেপি বন্ধু এজনে কৈছে, আমাৰ মাননীয় বিধায়ক মহোদয় এইবাৰো 2-3 হাজাৰ ভোটত জিকিব। তেখেতে জানে, আমাৰ চামগুৰিবাসীয়ে জানে, আৰু তথা গোটেই অসমবাসীয়ে জানে যে চামগুৰি হ'ল ৰকিবুল হুছেইনৰ দুৰ্গ। ইয়াত যে কোনেও আহি জিকিব নোৱাৰে, এইটো স্পষ্ট।
প্ৰাক্তন মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱ আমাৰ নেতা মাননীয় নেতা ৰকিবুল হুছেইন চাহাবৰ লগতো ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেখেতো ইয়াৰ পৰা বহুত ভোটত হাৰি যাবলগীয়া হৈছে। আৰু আমাৰ এজন বিজেপি বন্ধুৱে কৈছে যে এইবাৰ সাম্প্ৰদায়িক ৰাজনীতি হোৱা নাই। এইটো অকল আমাৰ শালপাৰা পঞ্চায়তৰ কথাই নহয়, গোটেই অসমবাসী তথা ভাৰতবাসীয়ে জানে যে আমাৰ এই বিজেপি চৰকাৰৰ নেতৃত্বৰ দিনত সাম্প্ৰদায়িক ৰাজনীতি যে হৈছে এইটো আমাৰ সৰ্বসাধাৰণ ৰাইজে এতিয়া কৈছে আৰু উপলব্ধিও কৰিছে। চামগুৰি সমষ্টিৰ মাননীয় বিধায়ক এইবাৰো যে জিকিব এইটো আমাৰ বিজেপি বন্ধুসকলেও যে স্বীকাৰ কৰিছে। আপোনালোকে কি ক'ব? তোমালোকতো সৰু ল'ৰা, তোমালোকৰ কোনোবাই কি ক'ব? মই টাইম এইটৰ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যোৱা 20 বছৰ ধৰি মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰিত প্ৰতিনিধিত্ব কৰি আছে আৰু আমাৰ ৰকিবুল হুছেইনৰ দুৰ্গ এইটো ইয়াত কোনো বিজেপিৰ পৰা কোনো প্ৰাৰ্থী আহিলেও ইয়াত জিকিব যে নোৱাৰে এইটো খাটাং আৰু 100% নিশ্চিত। আমাৰ ৰকিবুল হুছেইনৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ মানুহে ভোটদান কৰিব আৰু দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ভোটদান কৰিব। আপোনালোকে চাই আছে বৰ্তমান অৰুণোদয়ৰ আঁচনিৰ নামত কেলেংকাৰী হৈ আছে, SI কেলেংকাৰীটো হৈ আছে পুলিচৰ। আৰু আপোনাৰ আছে আপোনাৰ চাগে যে সত্যৰঞ্জন বৰা বিজেপি নেতা, তেওঁ বাঘ হিন্দু মুছলিম কৰি আছে। এইবিলাকৰ পাৰে চাই মানুহে এইবছৰ ভোটদান কৰিব আৰু আমাৰ ৰকিবুল হুছেইন মাননীয় বিধায়ক মহোদয় ৰকিবুল হুছেইন আকৌ 2021 চনত বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই আশা কৰোঁ। মই আৰু আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ কি ক'ব এই গোটেই অভিযোগখিনিৰ ওপৰত? এটা কথা ইয়াত আমাৰ বিৰোধী পক্ষই যিটো কথা ক'লে ৰকিবুল হুছেইনৰ দুৰ্গ, এই কথাটোত মই মানে বহুত এটা ৰাজনীতিক ক্ষেত্ৰত কাৰোবাৰ দুৰ্গ হ'ব পাৰে বুলি কথাটো, ৰজাও কেতিয়াবা প্ৰজাৰ তলত থাকিবলগীয়া হয়। গতিকে এইবাৰ এই দুৰ্গটো যে খহি পৰিব সেইটো কিন্তু নিশ্চিত হৈ গৈছে। গতিকে এইবাৰ চামগুৰিত নিৰ্বাচনী ইছ্যু কি হ'ব? কি বিষয়ক লৈ নিৰ্বাচন হ'ব? কি বিষয় হ'ব পাৰে? প্ৰথমে চাওক, গোটেই অসমত উন্নয়নৰ ক্ষেত্ৰত, শিক্ষিত যুৱক যুৱতীৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখনে একো কৰিব পৰা নাই, ৰাইজক একো দিব পৰা নাই। মই ক'ব বিচাৰিছোঁ যে আমাৰ পঞ্চায়তত যিসকল বিজেপিৰ বন্ধুৱে আজি ইয়াত কৈ আছে ৰকিবুল হুছেইন পৰাজয় হ'ব, কংগ্ৰেছ অমুক কৰিছে তমুক কৰিছে, মই ক'ব বিচাৰিছোঁ তেওঁলোকক যে আপোনালোকে বিজেপিৰ দিনত কিমানটা শিক্ষিত যুৱক যুৱতীৰ চাকৰি পাইছে আৰু গোটেই অসমত আপোনালোকে দেখা পাইছে চাকৰি পোৱা নাই। আপুনি ইয়াৰ পূৰ্বতে কৈছে মই বেলেগ এজনৰ পৰা লৈ আছোঁ, হয় মই আহি আছোঁ, মই আপোনালোকে আহিছে, আপুনি অলৰেডি কৈছে, মই বেলেগ সকলো লৈ লওঁ মন্তব্য। আপুনি কি ক'ব? মই মানে এটা বহুত প্ৰশ্ন আপোনালোকে সুধিছে, ভাল কথা। তথাপিও এটা আমাৰ আজি ৰাজ্যিক সংখ্যালঘু সভা চলি আছে, ইয়াত আপোনালোকে আহিছে, কিন্তু এটাই কথা যে কৈছে যে ৰকিবুল প্ৰভাৱশালী মন্ত্ৰী থকাৰ পিছতো এইবাৰ নাহাৰে। মই এটা কথা চেলেঞ্জ কৰি আপোনাক কৈছোঁ যে আমাৰ কংগ্ৰেছী বন্ধুসকলে কৈছে যে কোনো কাম কাজ হোৱা নাই। এতিয়া চাওক, আমাৰ কেন্দ্ৰতো গভৰ্ণমেণ্ট, ৰাজ্যতো গভৰ্ণমেণ্ট, পঞ্চায়ত আঁচনিবিলাক আছে। এই আমাৰ AP মেম্বাৰ ওচৰতে আছে, আপোনাৰ মণ্ডল সভাপতিও আছে। তেখেতে এটা কথা আপুনি সোধক স্পষ্টকৈ যে পঞ্চায়তে কামবিলাক কৰি আছে, এইবিলাক কি গভৰ্ণমেণ্টৰ আমাৰ কোনটো চৰকাৰৰ স্কিম? 1 নম্বৰ কথা অৰুণোদয় কাম হৈছে। ৰ'ব আৰু এটা কথা যে যিমানেই নহওক কংগ্ৰেছে যিবিলাক অন্যায় অত্যাচাৰ কৰিছে সংখ্যালঘু মানুহৰ ওপৰত, কোকৰাঝাৰ চিম্পল উদাহৰণটো আপুনি চাই লওক, তেনেকৈ যি কৰিছে বিজেপি গভৰ্ণমেণ্টে যদি সেইটো সময়ত ৰাজনাথ সিং গৃহমন্ত্ৰী থকাৰ অল আউট অপাৰেশ্যন আজিলৈকে কোনো মানুহে শুনিব পৰা নাই, সেইবিলাকে কৈ আছে হেৰি। আৰু এইবাৰ ৰকিবুল এই চামগুৰি গম পাইছোঁ যে আপুনি কৈছে যে বিজেপিয়ে বেছি কাম কৰি আছে, কংগ্ৰেছে কৰা নাছিলে। মই যুৱ প্ৰজন্মৰ কোনোবা আছে নেকি? মই 2এজনৰ পৰা সুধিব বিচাৰিম। কোনোবাই ক'ব বিচাৰিব? কোনোবাই ক'ব? আপুনি কি ক'ব? মই ক'ম। প্ৰথমে ধন্যবাদ জনাইছোঁ টাইম এইটক। এতিয়া কথা হৈছে বিগত 20 বছৰত আমাৰ যিজন 3বাৰ মন্ত্ৰী হৈছিল, আপোনাৰ মতে এইবাৰ কি হ'ব? ইয়াত পৰিৱৰ্তন হ'ব নে কি? পৰিৱৰ্তন হ'ব নিশ্চয়। আপোনাৰ মতে কি হ'ব? পৰিৱৰ্তন হ'ব নে নহয়? পৰিৱৰ্তন নহয়, ৰকিবুল হুছেইন জিকিব। আপুনি কৈছে উন্নয়ন নামত গৈছে, চেণ্ট্ৰেলৰ পৰা যিখিনি দিয়ে আমাৰ অসমৰ মানুহক খালি প্ৰতাৰণা কৰে। এটা চাম্পোজ ঘটনা, যোৱাবাৰ বিধানসভা ইলেকশ্যনৰ আগত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে যে আপোনাৰ মাজুলীত যে দলঙৰ আধাশিলা হৈছিল, সেই দলং হৈছে নেকি? এতিয়া আকৌ কৈছে সুৰংগ বনাব। এতিয়া আপোনালোকে চাওক কি হৈছে নহৈছে, উন্নয়নটো নহয়েই। আপোনালোকৰ কি মত? আপুনি
পৰিৱৰ্তন নহয় পৰিৱৰ্তন নহয় এইফালে কওক আপোনালোকৰ মত পৰিৱৰ্তন হ'ব লাগে চামগুৰি সমষ্টিত এইবাৰ পৰিৱৰ্তন 100% হ'ব 21,000 ভোটত হাৰিব ৰকিবুল হুছেইন হাৰিব হয় আপোনাৰ অনেক অত্যাচাৰ কৰিছে সেইবিলাক ধৰক আজি প্ৰায় 4.5 বছৰ ধৰি আমাৰ মাজত নাই আগতে বহুত অত্যাচাৰ কৰিছে আৰু আমাৰ শিক্ষিত যুৱক যিসকল আছে যুৱতী আছে যিসকলে চাকৰি পাব লাগিছিলে উপযুক্ত আছিলে সেইসকলে পোৱা নাই গতিকে আমি জানো এতিয়া যিটো বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰে যিজন পাব লাগে সেইজন ব্যক্তিক আপোনাৰ চাকৰি দি আছে বা যিকোনো ক্ষেত্ৰতে সুবিধা দি আছে আমি বিজেপি চৰকাৰক ধন্যবাদ জনাইছোঁ এইবাৰ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে যেনেকৈ নহওক 100+ কৈছে 100+ হ'ব এইটো খাটাং মই এই মুহূৰ্তত আপোনালোক দুজনে মই অনুষ্ঠান দেখাই নাই আজিলৈকে এনেকুৱা কেণ্ডিডেট আজিলৈকে দেখা নাই বিজেপিৰ আজিলৈকে দেখা নাই চামগুৰি সমষ্টিত উঠি আহি ইয়াৰ পৰা যে জিকি যাব মই আজিলৈকে দেখা নাই কোনো ৰাইজেও দেখা নাই আপুনি জ্যেষ্ঠ ব্যক্তি হয় মই আপোনাৰ পৰা শেষ মন্তব্যটো ল'ব বিচাৰিছোঁ মন্তব্য মানে চাওক গোটেই অসমত যিটো কা বিৰোধী আন্দোলন হৈছে তাৰ পৰা প্ৰত্যেকজন মানুহ আৰু আপোনালোক সাংবাদিক হয় সাংবাদিক বন্ধুসকলেও জানে যে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য বিজেপি চৰকাৰৰ দিনত ব্যৰ্থ হৈছে অসমৰ ৰাইজে বিজেপি চৰকাৰৰ ওচৰত যিটো দাবী যিটো ধৰ্ণা শ্বহীদ হৈছে কিন্তু এই চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি কোনো সুদৃষ্টি দিয়া নাই মই ভাবোঁ যে গোটেই অসমত বিজেপি নাইকিয়া হ'ব এইধৰণে বৰ্তমান দেখা পোৱা গৈছে এই মুহূৰ্তত দেখা পোৱা গৈছে যে চামগুৰি সমষ্টিৰ যি ৰাজনীতি আছে সেই ৰাজনীতি এই মুহূৰ্তত গৰম হৈ পৰিছে আৰু চামগুৰি সমষ্টিৰ এয়া দেখা পোৱা গৈছে যে চামগুৰি সমষ্টিত ৰাজনীতি এতিয়া গৰম হৈ পৰিছে হ'ব চামগুৰি সমষ্টিত ৰাজনীতি ইতিমধ্যে তুংগত হোৱা দেখা পোৱা গৈছে দুই পক্ষৰ দাবী যে বিজেপিয়ে কৈছে পৰিৱৰ্তন হ'ব আৰু কংগ্ৰেছৰ ফালৰ পৰাও কৈ থকা হৈছে যে ৰকিবুল হুছেইনে ইয়াৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁ নিৰ্বাচিত হৈ যাব কিন্তু শেষ হাঁহি কোনে মাৰিব তাৰ কাৰণে অপেক্ষা কৰিব লাগিব নিৰ্বাচনলৈ আৰু নিৰ্বাচনত চামগুৰি ৰাইজে এবাৰ কি সিদ্ধান্ত দিয়ে অসমৰ ৰাইজৰ বাবে লক্ষণীয় হ'ব টাইম 8ৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ